নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট। আজি আপোনালোকৰ বাবে পুনৰ অসম চৰকাৰ আণ্ডাৰত মুকলি হোৱা কিছুমান চাকৰি লৈ আনিছোঁ। এই চাকৰিখিনিৰ কাৰণে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে কি কৰিব লাগিব, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈছোঁ, যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আপোনালোকৰ ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে কৈ দিছোঁ। গ্ৰীণ ভেলী গ্ৰুপ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আহিছে, মেনেজাৰ এক্সিকিউটিভৰ ভেকেঞ্চি আহিছে আৰু লাষ্ট ডেট দি আছে 25/4/2024, মানে এপ্ৰিল মাহৰ 25 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। 6টা মেনেজাৰ এক্সিকিউটিভৰ ভেকেঞ্চি আছে আৰু এপ্লাই অনলাইন যোগে কৰিব লাগিব। চেলছ মেনেজাৰৰ কাৰণে এটা আছে আৰু বয়সৰ সময়সীমা 30 বছৰলৈকে আবেদন কৰিব পাৰিব। 30 বছৰ প্লাছ দিয়া আছে, মানে আপোনালোকৰ যিটো এজ ৰিলেক্সেশ্যন হয় এইটো আপোনালোকৰ যোগ হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ 3 পৰা 4 বছৰ। লোকেশ্যন জয়পুৰ জয়নগৰ 6 মাইল, এইকেইটাত আপোনালোকে কৰিব পাৰিব। ফিল্ড চেলছ এক্সিকিউটিভৰ কাৰণে 4টা আছে। বয়সৰ সময়সীমা 21 প্লাছ দিয়া আছে, 21 বছৰতকৈ বেছি হ'ব লাগিব। আৰু ইয়াৰ কাৰণে বিচাৰিছে মাত্ৰ 12 প্লাছ। যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ বিচাৰিছে এবছৰীয়া, আপোনালোকে এক্সপিৰিয়েঞ্চ লাগিব বা ফিচাৰ হ'লেও আবেদন কৰিব পাৰিব। মানে এক্সপিৰিয়েঞ্চ নাথাকিলেও পাৰিব, এক্সপিৰিয়েঞ্চ থাকিলেও পাৰিব, কোনো কথা নাই। 12 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। একাউণ্ট এক্সিকিউটিভৰ কাৰণে এটা আছে। বয়সৰ সময়সীমা 24তকৈ বেছি হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BCom আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 পৰা 3 বছৰ লাগিবই। লোকেশ্যন জয়নগৰ নিউ চেলমাই, মানে গুৱাহাটীতে মানে আপোনালোকৰ পোষ্টিং হ'ব। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ যিখন CV হয়, বায়'ডাটা হয়, সেইখন আপোনালোকে এই এড্ৰেছটোত পঠাই দিব পাৰে, gvgcs@gmail.com। এইটো আপোনালোকৰ 25 এপ্ৰিল তাৰিখৰ আগত আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হ'ব। আৰু আপোনালোকৰ সকলোখিনি ডিটেইলছ আপোনালোকক যদি আবেদনখন যদি আপোনালোকৰ CVখন যদি শ্বৰ্ট লিষ্টেড হয়, তেনে আপোনালোকৰ মোবাইল নাম্বাৰটো আপোনালোকক দিয়া থাকিবই, তাত আপোনালোকক কণ্টেক্ট কৰি আপোনালোকক মাতি ল'ব ইণ্টাৰভিউ কাৰণে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈ প্ৰতিদিনে লগ পাম।